নমস্কাৰ আপোনালোক সবতকে প্ৰথমত মই ইয়াত স্বাগতম জনাইছো আৰু আজি দেওবাৰৰ দিনাখন আপোনালোকে নিজৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই ইয়াত আহিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো এই প্ৰেছ কনফাৰেন্সটো আজি আয়োজন কৰা হ'ল এটা বিশেষ কাৰণত এটো হ'ল যে অহা কাইলে 10 নৱেম্বৰ 2025 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা নতুন অভিলাষী আঁচনি হাতত লব এটো হল কি সাবসিডাইজড ৰেটত মসুৰ দাল চেনি আৰু নিমখ সুলভ মূল্যৰ দোকানৰ যোগেদি পাব্লিকক দিয়াৰ ব্যৱস্থা কৰিছে সো এই আঁচনিটোৰ অন্তৰ্গত অহা কাইলৰ পৰাই তিনিচুকীয়া জিলাৰ 1410 পিডিএছ শ্বপত মসুৰ দাল চেনি আৰু নিমখ খৰ এই সাবসিডাইজড ৰেটত হিতাধিকাৰীয়ে কিনিবলৈ এটা প্ল্যাটফৰ্ম দিয়া হ'ব সো এতিয়া মসুৰ দালৰ ৰেটটো হ'ব 69 रुपीस চেনিৰ ৰেটটো হ'ব 38 টকা আৰু নিমখৰ ৰেট হ'ব 10 টকা পাৰ কেজি যেটা ৰেট মই কৈছো এইবিলাক সব পাৰ কেজি সো এতিয়া প্ৰিভেইলিং মাৰ্কেট প্ৰাইস around 88 rupees হৈ আছে মসুৰ দালৰ সুগাৰৰ প্ৰিভেইলিং মাৰ্কেট প্ৰাইস around 55 rupees আৰু সল্টৰ 15 to 20 rupees ভেৰি কৰি আছে সো এই যে এমাউন্টটো যে ডিফাৰেন্সটো এটো স্টেট গভৰ্নমেন্ট এটা আঁচনি লৈ পেলাই এটো সাবসিডাইজ কৰি আছে সো 69 rupees 38 rupees আৰু 10 rupeesত মসুৰ দাল সুগাৰ আৰু সল্ট হিতাধিকাৰীয়ে ৰেশন কাৰ্ডৰ যাৰ নাম অন্তৰ্ভুক্ত আছে তেওঁলোকৰ কাৰণে এটো স্কিমটো লঞ্চ কৰা হৈছে এতিয়া কথাটো হ'ল কি তিনিচুকীয়া জিলাত কেনেদৰে আমি আগবাঢ়িম আমাৰ জিলাখনত অলমোস্ট 1410 পিডিএছ শ্বপ আছে এই গুটেকেটা পিডিএছ শ্বপত একেটা সামগ্ৰী গৈ ইতিমধ্যে পাইছে অহা কাইলৰ পৰা ৰেশন কাৰ্ডৰ অন্তৰ্ভুক্ত থকা যিকোনো ব্যক্তিয়ে তাতে গৈ পেলাই ইপজৰ মাধ্যমেৰে এই বস্তুকেটা কিনিব পাৰিব আৰু মই আকৌ ৰিপিট কৰিছো এটো বহুত ইম্পৰ্টেন্ট কি আপোনালোকে যেতিয়া গৈ পেলাই মসুৰ দাল চেনি বা নিমখ লব গুটেকেটা সামগ্ৰীৰ কাৰণে বেলেগকে ইপজত আমাৰ ফিংগাৰপ্ৰিন্টটো দিব লাগিব ৰাইসৰ কাৰণে আমি অন্ন সেৱা দিনত গৈ পেলাই ফিংগাৰপ্ৰিন্ট দি পেলাই ইপজত আমি ৰাইস লওঁ তেনেদৰে মসুৰ দালৰ কাৰণে বেলেগকে দিব লাগিব চেনিৰ কাৰণে বেলেগকে দিব লাগিব আৰু নিমখৰ কাৰণে বেলেগকে দিব লাগিব এই ইপজৰ মাধ্যমত যেতিয়া এই মসুৰ দাল সুগাৰ আৰু সল্টটো দিয়া হ'ব তেতিয়া স্টেট লেভেল আৰু ডিস্ট্ৰিক্ট লেভেলতো আমাৰ ওচৰত ৰেকৰ্ড থাকিব কি কোন কেজন ব্যক্তিয়ে এই অমুক পিডিএছ শ্বপৰ পৰা চেনি লৈছে বা নিমখ লৈছে বা মসুৰ দাল লৈছে সো হিতাধিকাৰী সকলক মোৰ ফালৰ পৰা এটোৱে ৰিকুৱেষ্ট কি যেতিয়া আপোনালোকে সুলভ মূল্যৰ দোকানত গৈ পেলাই এই সামগ্ৰী কেটা লব তেতিয়া যাতে ইপজটো ম্যান্ডেটৰিলি আপোনালোকে এটোৰ উপলব্ধ কৰে দ্বিতীয়তে গুটেকেটা পিডিএছ শ্বপক এটো ইনস্ট্ৰাকশন দিয়া হৈছে কি ৰেট চাৰ্ট আৰু বেনাৰ এই পাৰ্টিকুলাৰ আঁচনিত তাতে যাতে তেওঁলোকে ডিসপ্লে কৰি ৰাখে সো মই আপোনালোকৰ মাধ্যমত ৰেট কেটা এতিয়া নৱেম্বৰ আৰু ডিসেম্বৰৰ কাৰণে ৰেট কেটা মই আপোনাক কৈ দিছো জানুৱাৰীত আকৌ এটো সলনি হ'ব পাৰে সো 69 rupees মসুৰ দাল 38 rupees সুগাৰ আৰু নিমখৰ কাৰণে 10 টকা সো এতিয়া কোনোবাই যদি বেছি কে লৈছে তেতিয়া এটা ইলিগাল প্ৰ্যাকটিস এটোৰ কাৰণে যদি কিবা ধৰণৰ গ্ৰিভেন্স থাকে সো আমাৰ এৰিয়া অফিচাৰ আছে কো ডিস্ট্ৰিক্ট কমিশনাৰ আছে ডিডিএছ ৰ অফিসত 24/7 এটা সিস্টেম আছে তেখেতসকলক কমপ্লেইন্ট কৰাটো অনিবাৰ্য কিয় তেতিয়া আমি গম পাম কি এটো এৰিয়াত এটো প্ৰবলেম চলি আছে সো কোনো কাৰণত যাতে যে কোনো ব্যক্তিয়ে এইকেটা সামগ্ৰী সুলভ মূল্যৰ দোকানৰ পৰা যেতিয়া কিনিব এই ৰেটতকে বেছি কোনো চাৰ্জ কৰিব নালাগে এতিয়া আমি
10 তাৰিখৰ প্ৰগ্ৰামৰ কথা আপোনালোকৰ মাধ্যমত তিনিচুকীয়া জিলাবাসী ৰাইজক অৱগত কৰিব বিচাৰিছো। 10 বজাত গুৱাহাটীত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই আঁচনিটোৰ লঞ্চ কৰিব। সো এইবাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ গোটেইকেইটা সুলভ মূল্যৰ দোকানৰ লেভেলত এটা প্ৰগ্ৰাম হ'ব। আৰু এই গোটেইকেইটা সুলভ মূল্যৰ দোকানত ইতিমধ্যে আমি প্ৰস্তুতি কৰাৰ কাৰণে সাজু হৈছো। আৰু গোটেইকেইটা সুলভ মূল্যৰ দোকানত যিমান ব্যক্তি ৰেচন কাৰ্ডৰ অন্তৰ্গত অন্তৰ্ভুক্তি হৈ আছে তেখেতসকলক মই আপোনালোকৰ মাধ্যমত আজি আহ্বান জনাইছো কি কাইলে 10 নৱেম্বৰ 2025 তাৰিখে ৰাতিপুৱা 10 বজাত আপোনালোকৰ সুলভ মূল্যৰ দোকানী য'ত বহে তাতে, অথবা দোকানীয়ে যদি কিবা বেলেগ ভেনিউ ওচৰত ডিসাইড কৰিছে এইটো আমি নটিফাই কৰিছো, এই পাৰ্টিকুলাৰ ভেনিউত আপোনালোকে আহক আৰু তাতে মুখ্যমন্ত্ৰী মহোদয়ৰ যেটো ইভেন্ট হ'ব তাতে লাইভ টেলিকাষ্ট হ'ব। আৰু এই আঁচনিটোৰ বিষয়ে যিমান এজন ব্যক্তিক জানিব লাগে এই গোটেইকেইটা বস্তুৰ তাতে ভালকে পাব্লিকক বুজাই দিয়াৰ কাৰণে এটা ইভেন্ট আমি অৰ্গেনাইজ কৰিছো। তাতে এজন গেষ্ট থাকিব অসম চৰকাৰৰ ফালৰ পৰা আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা, যোনে এই পাৰ্টিকুলাৰ ভেনিউত উপস্থিত হৈ যিমান কেইজন ব্যক্তি তাতে থাকিব তেওঁলোকক গোটেই আঁচনিটোৰ বিষয়ে একদম পুনখানাকৈ বুজাই দিব। তাৰ পিছত অহা কাইলে যদি কোনোবা এনেকুৱা ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা ব্যক্তিয়ে মচুৰ দাল, চেনি বা নিমখ ল'ব বিচাৰে, আমি এইটোও এনচিয়ৰ কৰিছো কি তিনিচুকীয়া জিলাৰ গোটেই 1410 PDS শ্বপত এইকেইটা সামগ্ৰী ইতিমধ্যে গৈ পাইছে। এইটোৰ এটা স্পেচিয়েল পেকেজও আছে। এইটো এনেকুৱা নহয় কি মাৰ্কেটৰ চেনি বা নিমখ এই সেম পেকেটত দিয়া হৈছে, এইটো এটা স্পেচিফিক পেকেটিং কৰা আছে। এই পেকেটটো ইতিমধ্যে আমি গোটেইকেইটা PDS শ্বপক সাপ্লাই কৰিলো। সো মোৰ এইটোৱে আহ্বান, যদি কোনোবা এনেকুৱা ব্যক্তি কিনিব বিচাৰে কাইলেৰ পৰাই এইটো তিনিচুকীয়া জিলাৰ গোটেইকেইটা PDS শ্বপত উপলব্ধি হ'ব। সো কাইলে এটা বিশেষ দিন আৰু ফুড সিকিউৰিটিক এনচিয়ৰ কৰাৰ কাৰণে এইটো এটা ৱাটাৰশেড ষ্টেপ। আমি সবে গম পাওঁ যে ৰুৰেল এৰিয়াত প্ৰটিন ডেফিচিয়েঞ্চি এটা ইস্যু হৈ থাকে। ইমান দিন ৰাইচ দিয়া হৈছিলে, সো ৰাইচটো অফকোৰ্স এনাৰ্জি বা ক্যালোৰি ডেফিচিয়েঞ্চিৰ কাৰণে বহুত ইম্পেক্টফুল। এতিয়া এটা নতুন জাৰ্নি ষ্টাৰ্ট হৈছে য'ত প্ৰটিন ডেফিচিয়েঞ্চি অফ PDSৰ মাধ্যমত মানে এইটো টেকেল কৰাৰ কাৰণে চৰকাৰে এটা আঁচনি লৈছে। কিয় মচুৰ দাল প্ৰটিন ডেফিচিয়েঞ্চি কমোৱাৰ কাৰণে বা য'ত এনেকুৱা ইস্যু আছে এইটোৰ লগত টেকেল কৰাৰ কাৰণে এটা বহুত ডাঙৰ ষ্টেপ। আৰু এই অভিলাষী আঁচনিখনৰ লঞ্চত মই তিনিচুকীয়া জিলাৰ গোটেইকেইজন নাগৰিকক অনুৰোধ কৰিম কি আপোনালোকে নিজৰ নিকটৱৰ্তী PDS শ্বপত আহক কাইলে 10 বজাত 10 তাৰিখে, আৰু এই আঁচনিৰ লঞ্চটো নিজে উপস্থিত থাকক আৰু বুজি লওক। বিকজ বুজাটোৱে সবতকে ইম্পৰ্টেণ্ট। যেতিয়ালৈকে এজন হিতাধিকাৰীয়ে বস্তুটো ভালকে বুজি নলয় তেতিয়ালৈকে আমাৰ স্কিমটো একদম ফাইনেল এণ্ড মাইলত সাকসেসফুল নহয়। সো তেওঁলোকে যেতিয়া বুজি পাব তেওঁলোকে তেতিয়া গৈ পেলাই সুলভ মূল্যৰ দোকানীসকলক ক'ব পাৰিব কি এতিয়া ইপছটো আমাক দিয়ক, উইদাউট ইপছ আমি নিকিনো। আপোনালোকে 69 रुपीजত চৰকাৰে দিছে কিয় বেছি বিচাৰি আছে। সো এইকেইটা বস্তু তেতিয়াই হিতাধিকাৰীসকলে বা ব্যক্তিসকলে বুজি পাব যেতিয়া তেওঁলোকে এই মিটিংটো এটেণ্ড কৰি পেলাই সৰু যিকেইটা পইণ্ট আছে এইটো বুজি পাব। সো আপোনালোকৰ মাধ্যমত মই সবকে আহ্বান জনাইছো কি নিজৰ নিকটৱৰ্তী টাউনত হওক গাঁৱত হওক সব PDS শ্বপত কাইলে তিনিচুকীয়া জিলাত এই প্ৰগ্ৰামটো 10 বজাত আয়োজন কৰা হৈছে। সো আপোনালোক কাইণ্ডলি এটেণ্ড